এজনী ছোৱালীয়ে কমেন্ট কৰিছিলে আৰু সেই কমেন্টত কেইটামান কথা লিখিছে যিটো শুনিলে হয়তো আপোনাৰো খং উঠি যাব। সি মোক বিয়া পাতি আনিছে, মোৰ দায়িত্ব লৈছে, মই ঘৰৰ কাম কৰো দৰমহা নোলোৱাকৈ, এতিয়া সেই কামৰ বিনিময় সি মোক দিব লাগিব, মই বিচৰা বস্তু সি মোক দিব লাগিব, মোৰ প্ৰয়োজনীয় বস্তু সি মোক দিবই লাগিব। সেইবোৰ নিদিলে মই তাক কেনেকৈ মৰম কৰিম, তাৰ লগত মই কেনেকৈ সংসাৰ কৰিম। কেইটামান কথা কম, ভন্টি কথাখিনি ইগত নলৈ মন দি শুনি যাবা। কথা যদি দায়িত্বৰ হয়, তোমাৰ স্বামীৰ যিদৰে দায়িত্ব আছে ঠিক সমানে তোমাৰো দায়িত্ব আছে। ঘৰৰ বাহিৰত গৈ কাম কৰি পইচা ঘটি অনাটো তেওঁৰ দায়িত্ব, ঘৰৰ কাম কৰাটো তোমাৰ দায়িত্ব, বজাৰ কৰি আনি দিয়াটো তেওঁৰ দায়িত্ব, সেই বজাৰ খিনিক বনাই সিজাই খাব পৰাকৈ সাজু কৰি দিয়াটো তোমাৰ দায়িত্ব, পিন্ধিবৰ বাবে কাপোৰ কানি কিনি আনি দিয়াটো তেওঁৰ দায়িত্ব, সেই কাপোৰ কানিক ধুই মেলি আকৌ পিন্ধিব পৰা কৰি দিয়াটো তোমাৰ দায়িত্ব। দায়িত্ব দুইজনৰে সমানে আছে। তোমাক যদি তোমাৰ কামৰ বিনিময় লাগে, তেওঁ যেন সংসাৰৰ বাবে কাম কৰি আছে তাৰ বিনিময় কোনে দিব? তুমি কেৱল তোমাৰটো ভাবিছা। কেতিয়াবা ভাবি চাইছানে যিজন মানুহে পইচা উপাৰ্জন কৰি নিজৰ নামত খৰচ নকৰি পৰিয়ালৰ বাবে খৰচ কৰে, তোমাৰ লগত গঢ়া সংসাৰৰ বাবে খৰচ কৰে, সেই মানুহজনক তুমি সংসাৰৰ বাবে কৰা কামৰ বিনিময় বিচাৰিবলৈ তোমাৰ এবাৰো লাজ নালাগিল? ল'ৰাসকলক এটা কথা কওঁ, তোমাক যদি তোমাৰ পত্নীয়ে ঘৰত কৰা কামৰ বিনিময়ৰ কথা কয়, তেতিয়া তাইক এইটো কথা কবা, ঠিক আছে তোমাৰ কামৰ বিনিময় যিমান হয় মই তোমাক দিম, কিন্তু এটা কথা, ঘৰ চলাবলৈ যিটো খৰচ হয় সেই খৰচটো তুমি সমানেই দিব লাগিব। যদি মাহত 10,000 টকাৰ বজাৰ অনা হয় 5,000 তুমি দিব লাগিব। ঠিক আছে তোমাক মই কামৰ বিনিময় দিম, তুমি পিন্ধা উৰাৰ পৰা ধৰি মুখত ঘঁহা ক্ৰীমলৈকে তুমি নিজে কিনিব লাগিব। ঠিক আছে মই তোমাক তোমাৰ কামৰ বিনিময় দিম, কিন্তু সেই দিনাৰ পৰা তুমি মোৰ পত্নী হিচাপে নহয়, মোৰ ঘৰত কাম কৰা চাকৰ হিচাপে থাকিবা। সেই পৰিচয় যদি গ্ৰহণ কৰিব পাৰা, তেতিয়া মই তোমাক তোমাৰ কামৰ বিনিময় দিম। বিয়া হৈ যোৱা সকলো ছোৱালীকে মই এটা কথা কওঁ, মন দি শুনি যাবা। কেতিয়াবা যদি পইচাৰ প্ৰয়োজন হয়, তোমাক দৰকাৰ হয়, তেতিয়া স্বামীজনক এনেই খুজিবা, তেওঁৰ লগত থাকিলে তেওঁ নিশ্চয় দিব। এনেকৈ কামৰ বিনিময়ৰ কথা কৈ তেওঁৰ মনটো ভাঙি নিদিবা। এবাৰ যদি তেওঁৰ মনটো তোমাৰ পৰা উঠি যায়, তাৰ পাছত আৰু তেওঁৰ বাবে তুমি পত্নী নহয়, এজনী কাম কৰা চাকৰ আৰু ফিজিকেল নিডছ পুৰোৱাৰ বাবে এটি মেচিন হৈ পৰিবা। সকলো ছোৱালীয়ে কিন্তু এই কথাখিনি মনত ৰাখিবা। ধন্যবাদ।